বানৰ তাণ্ডৱত ধ্বংসস্তূপত পৰিণত শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল বানৰ তছনত নৱপ্ৰজন্মৰ শিক্ষাৰ ভেটি গঢ়া বিদ্যালয়সমূহ পানীৰ তলত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়খনত বানৰ ধ্বংসলীলাৰ চিন স্পষ্ট দশক ধৰি পিছুৱাই গ'ল জিলাখনৰ উন্নয়ন শিৱসাগৰ সৰ্বদিশতে এতিয়া দুখ লগা ছবি চৰিখে কেৱল বন্যাক্ৰান্তৰ হাহাকাৰ অৱস্থা আমি শিৱসাগৰ বান পৰিস্থিতিৰ খবৰ প্ৰত্যেক দিনে আপোনালোকক জনাই গৈছো পানী কমিছে বাসগৃহলৈ লোকসকল শিবিৰৰ পৰা উভতি গৈছে আৰু তাৰ পাছত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে মোৰে কপালে হাত দিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে সমান্তৰালভাৱে শিক্ষানুষ্ঠানসমূহ যেহেতু পানীত ডুব গৈছিল কোনো এবিধ সামগ্ৰী নাই আচলতে যিসমূহ ব্যৱহাৰ কৰিব পৰা যাব কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি যিসমূহ গুৰুত্বপূৰ্ণ ফাইল আছিল সেই সকলোবোৰ পানীত ডুব গৈছে শিক্ষাৰ হৈতে জড়িত যিসমূহ সামগ্ৰী আছিল সকলোবোৰ পানীত ডুব গৈছে ব্যৱহাৰৰ উপযোগী হৈ থকা নাই কিতাপবোৰো আনকি উৱলি গৈছে এণ্ডৰ সবিশেষ জনাব আমাৰ সাংবাদিক গৌতম হিৰে হয় চাওক হঠাৎ নামি অহা যি বান সেই বানে সকলো তছনছ কৰি থৈ গ'ল আৰু আমি শেহতীয়াকৈ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বানে কৰি থৈ যোৱা ক্ষয় ক্ষতিৰ খতিয়ান আমি দিবলৈ দেখুৱাই আহিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ মাজমজিয়াত উপস্থিত আছোঁ আৰু শিৱসাগৰ ছোৱালী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ এইখন বিদ্যালয়তেই মুখ্যমন্ত্ৰীয়ে এককাল পানীত নামি আহি পৰিদৰ্শন কৰিছিল আৰু এইখন বিদ্যালয়তে অখিল গগৈয়ে এককাল পানীত নামি পৰিদৰ্শন কৰিছিল আৰু চাওক বিদ্যালয়খন সম্পূৰ্ণৰূপে আচলতে তছনছ হৈ গৈছে ইয়াৰে এপটো সামগ্ৰী ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই যিবোৰ কিতাপ এতিয়া জেচিবি ডাম্পাৰে কঢ়িয়াই পেলাই দিছে দেখিলে আচলতে আপোনাৰ চকু সেমেকি উঠিব ইয়াতে বিভিন্নজন আহি কাম কৰি আছে চৰকাৰী কেইবাটাও বিভাগৰ কৰ্মচাৰীসকলে চাফ চিকুণ কাৰ্যসূচীত নিয়োজিত হৈ আছে কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে আহি তেওঁলোকে এই বিদ্যালয়খন যিমান পাৰে তেওঁলোকে পৰিষ্কাৰ কৰি দিয়াৰ চেষ্টা কৰিছে ডেস্ক বেঞ্চবোৰ বাহিৰলৈ উলিয়াই দিছে আপোনালোকে পৰিৱেশ দেখিছে সকলোবোৰ আচলতে পানীত নষ্ট হৈ গৈছে লোহাৰ যিবোৰ ডেস্ক বেঞ্চ আছে সেইবোৰৰ বাহিৰে কাঠৰ যিবোৰ ডেস্ক বেঞ্চ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে আমি বিভিন্নজনৰ সৈতে কথা পাতিম কিন্তু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ এইবোৰ চাওক হাতত লৈ আহিছে কিতাপৰ টোপোলা এইবোৰ চৰকাৰী বিদ্যালয়ে যোগান ধৰা মই ভাইটি অকণমান দেখাব বিচাৰিম কিতাপ কেইখনমান দেখাই দিবচোন এইবোৰ চাওক এইবোৰ চব চৰকাৰী কিতাপ হয় যিবোৰ চৰকাৰে যোগান ধৰা কিতাপসমূহ পানীৰ তলত পৰি গৈছে দমে কিতাপ এতিয়া জেচিবি দি আচলতে বাহিৰত দেখিছে আপোনালোকে ডাম্পাৰ জেচিবি আছে সেইবোৰত তুলি লৈ গৈছে মই এজন ইয়াৰে ব্যক্তি আছে মনোজা মই আপোনাৰ ওচৰলৈ আহিছোঁ এই বিদ্যালয়ৰে পৰিচালনা সভাৰ সভাপতি কথাটো মই এতিয়া গম পালোঁ কিমান ক্ষয় ক্ষতি হৈছে এইখন বিদ্যালয়তে আচলতে এটা এছেছমেণ্ট কৰিব লাগিব কিন্তু আমাৰ সমস্ত প্ৰপাৰ্টি ধ্বংস কৰিছে কিয়নো চব ফ্ল'ৰতে থাকে বেছিভাগ আমাৰ ওপৰত থকা আৰু ইমানলৈকে পানী উঠিছে সেয়া বেৰত আপোনালোকে চিনটো দেখিছে গতিকে তাৰ পৰা প্ৰপাৰ্টি একো ৰক্ষা কৰিব নোৱাৰে ইয়াৰ চকী বেঞ্চবিলাক চব এইবিলাক বহুত দিন থকাৰ ফলত এইবোৰ মানে বিষাক্ত হেৰি হৈছে গোটেইখিনি আমি আকৌ নতুনকৈ হেৰি কৰিব লাগিব বাকচবিলাক সেই ধ্বংস কৰিছে দেখিছেই নহয় আমাৰ ইলেক্ট্ৰনিক গেজেটছ যিখিনি আছিলে কম্পিউটাৰ্ছ আছিলে যিবিলাক আমাৰ যিবিলাক মানে মটৰ আছিলে হেৰি চালিত আৰু কম্পিউটাৰ ৰুমটো চব ধ্বংস গৈছে সম্পূৰ্ণ গতিকে ট'টেল ডিষ্ট্ৰাকশ্যন বুলিয়ে ক'ব পাৰি এই ৰুমবিলাক আৰু ৰুমবিলাকো মানে বৰ বেয়া হেৰি হৈ আছে গতিকে এইটো এটা পৰ্যায় লাগিব মানে আমি আজি মনটো ভাল লাগিছে কেলে গভৰ্ণমেণ্টৰ এটা ডাঙৰ স্বেচ্ছাসেৱী দল গভৰ্ণমেণ্টৰ দল এটা আহিছে চাফাৰ কাৰণে কৰাৰ আৰু এটা এট দ্য ছেইম টাইম আমাৰ সুদূৰ মানে নলবাৰীৰ পৰা এটা দল আহি পাইছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ তেওঁলোকৰ এটা ফালৰ পৰা আৰম্ভ কৰিছে সিটো এণ্ডৰ পৰা আৰু এইটো এণ্ডত গভৰ্ণমেণ্টৰ মানুহখিনি লাগি আছে চাফ চিকুণত আমি যাতে খৰতকীয়াভাৱে স্কুলখন উলিয়াই দিব পাৰোঁ তাৰ কাৰণে আমি যত্নৱান হৈছোঁ কিয়নো আমাৰ 5 to 8 এই ছোৱালীখিনি মহাবিপদ হৈছে তেওঁলোকে পঢ়া শুনাৰ পৰা বঞ্চিত হৈ আছে ক্লাছ আৰম্ভ হৈ গৈছে ইতিমধ্যে 1 তাৰিখৰ পৰা আমি 9 to 12 আমি গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে ক্লাছ কৰি আছে কিন্তু গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত সেই ৰুমবিলাকত তেওঁলোকৰ 5 to 8 ক্লাছবিলাক চলে গতিকে তেওঁলোকৰো 5 to 8 হোৱা নাই আমাৰো 5 to 8 হোৱা নাই গতিকে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ শৈক্ষিক একাডেমিক হেৰিৰ পৰা বঞ্চিত হৈ আছে আমি যিমান সকলো পক্ষক আমি এটা এপিল কৰিছোঁ যাতে যোনে যি পাৰে
আমাক কৰি দিয়ক ল'ৰা ছোৱালীখিনিৰ কাৰণে। আমি জানে যে অসমীয়া মাধ্যমৰ এতিয়া মানে বৰ জজমময় অৱস্থা নহয়, আমাৰ ল'ৰা ছোৱালী দিনে দিনে এনৰলমেণ্ট কমি আহিছে। আমাৰ এই ঐতিহাসিক বিদ্যালয়খনতে আমাৰ 1700 ষ্টুডেণ্টৰ 2000 ষ্টুডেণ্টৰ পৰা আহি পেলাই আমাৰ 700-800 পাইছেই। গতিকে এই ট্ৰেণ্ডটো আমি কেনেকৈ ৰোধিব পাৰোঁ, সকলোৱে চেষ্টা কৰিব লাগিব, অকল স্কুলৰ কৰ্তৃপক্ষ বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নহয়, এভৰিৱান। কিমান তাৰিখৰ পৰা পুনৰ আগৰ 19 তাৰিখৰ পৰা এইটো সম্পূৰ্ণ পানীত বুৰি আছিলে। আজি 2-3 দিন ক্লাছ কেতিয়াৰ পৰা আৰম্ভ কৰিছে? ক্লাছ আমি ভাবিছোঁ যে এসপ্তাহ, আমি ধৰিছোঁ উইদিন বাই আৰু 10 দিনমানৰ ভিতৰত সম্পূৰ্ণ ক্লাছ আৰম্ভ কৰিবলৈ পাই আমি সক্ষম হ'ম। আৰু এটা ক'ব লাগিব মনোজা যে শেহতীয়াকৈ যি চৰকাৰী বিদ্যালয়ৰ শ্মশান যাত্ৰা আৰম্ভ হৈছিল, ছাত্ৰ ছাত্ৰী কমি আহিছিল, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত যি সা সুবিধা আছিল সেই ধৰণে চৰকাৰী বিদ্যালয় নাই। এতিয়া যিহেতু বানে যিকণ আছিলে সেই সুবিধাসমূহো শেষ কৰি থৈ গুচি গ'ল, পুনৰ আগৰ অৱস্থালৈ আহিবলৈ আৰু লাগিব। এটা কথা হ'ল বানপানী আমাক প্ৰতিৰোধ কৰিব নোৱাৰে, এইটো এটা নেচাৰেল ডিজাষ্টাৰ। গতিকে ডিজাষ্টাৰ আহিব, কিন্তু আমি হাউ টু কোপ উইথ ডিজাষ্টাৰ্ছ, আমাৰ আল্টিমেট হেৰিটোৱে এইটো। আৰু এইবিলাক হেৰি থাকিবই জনজীৱনত। আমি ইয়াৰ প্ৰভাৱ ইয়াৰ উত্তৰণৰ কাৰণে, সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে সদায় সচেষ্ট হৈ থাকিব লাগিব। আমি যি ক্ষতি হৈছে আমি পূৰাই দিম। আমাৰ টিচাৰ্ছসকলৰো এইটো কমিটমেণ্ট লাগিব যে আমি মোৰ এণ্ড মোৰ ইফৰ্ট দিব লাগিব। আমি কেনেকৈ সেইটো বাইপাছ কৰিব পাৰি, আমি কেনেকৈ আমাৰ লছটো ৰিপেয়াৰ কৰিব পাৰি, মানে আমি সেইটো কাৰণে যত্নৱান হ'ম। আৰু আমি ভাবিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব, কোনো প্ৰব্লেম নহয়। কিন্তু গাৰ্জেনসকলো এই ক্ষেত্ৰত সচেতন হ'ব লাগিব যাতে প্ৰতিদিনে স্কুললৈ পঠায়। ওৱান্স দ্য স্কুল ষ্টাৰ্টছ, যেতিয়া আৰম্ভ হ'ব আৰু তেতিয়া নিৰন্তৰ ক্লাছ হৈ থাকিব, তাৰ কাৰণে সকলোৱে সচেষ্ট হৈ থাকিলেই হ'ল। আৰু এটা কথা, একো বাধা নহয়, ইয়াতকৈও বেছি বাধাৰ ল'ৰা ছোৱালী পঢ়ি আহি আছে, ইয়াতকৈও বেছি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন সদায় আছাম মানুহ হৈ আছে মাজুলীৰ ল'ৰা ছোৱালীখিনি। গতিকে আমি এইটো কোনো বাধা বুলি ভাবিব নালাগে, এইটো প্ৰকৃতিৰ সৃষ্ট হেৰি, আমি সেইটো সচেষ্ট হ'ব লাগিব। ধন্যবাদ জনাইছোঁ। আৰু মই ক'ব বিচাৰিম, এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে শিৱসাগৰ এখন আগশাৰীৰ বিদ্যালয়, এই চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়াতে ইতিমধ্যে কৈছে 700ৰো অধিক ছাত্ৰীয়ে এই বিদ্যালয়খনত অধ্যয়ন কৰে। কিন্তু এই বিদ্যালয়খনত যি মহাপ্ৰলয় আহিছিল যোৱা 19 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে বিদ্যালয়খনত কোনো ধৰণৰ পাঠদান সম্ভৱ হোৱা নাই। যোৱা 10 তাৰিখৰ পৰা ইতিমধ্যেই যিবোৰ বানপানীৰ পৰা মুক্ত হৈছে সেই বিদ্যালয়সমূহ খুলিবলৈ আৰম্ভ কৰিছে, যদিও এইখন বিদ্যালয় এতিয়াও বানপানীৰ প্ৰবলত পৰি তেওঁলোকৰ যি ক্ষয় ক্ষতি হৈছে সেইবোৰ পূৰণ কৰিব পৰা নাই। মই দেখুৱাইছোঁ বিদ্যালয়ৰ ভিতৰৰ পৰা কেনেকৈ দমে দমে আচলতে কিতাপসমূহ তেওঁলোকে লৈ গৈছে। আৰু কিতাপেই নহয়, বিভিন্ন ধৰণৰ সামগ্ৰী, কম্পিউটাৰ, ডেস্ক, বেঞ্চ যি আছিলে সকলোবোৰ পানীত উটি গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।